Hello friends, welcome to my channel Kruptang. আজি ভিডিওত আমি ভুটিয়া জনগোষ্ঠী ইতিহাসৰ বিষয়ে কিছু কথা এই ভিডিওত জানিবলৈ চেষ্টা কৰিম। ভুটিয়াসকল 90 দশক বা ইয়াৰ আগৰ দশকবিলাকত জাৰকালি 3-4 মাহৰ কাৰণে অসম মুলুকত তেওঁলোকক দেখা গৈছিল বা তেওঁলোকে তৈয়াৰ কৰা গৰম পোছাকসমূহ বিক্ৰী কৰিবলৈ অসমলৈ আহিছিল। কিন্তু আধুনিকতাৰ ধামখুমীয়াৰ মাজত যেন কৰবাত তেওঁলোক হেৰাই গ'ল। মনত পৰে নে বাৰু আপোনালোকৰ কাবাৰ যে তেওঁলোকৰ পৰা ক্ৰয় কৰা গৰম পোছাকসমূহৰ কথা? আহক তেতিয়াহ'লে আমি ভুটিয়া জনগোষ্ঠীৰ ইতিহাসৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহোমসকল অসমলৈ অহাৰ আগত অসমত কোনো ধৰণৰ বিজ্ঞানসন্মত লিখিত বিৱৰণ নাছিল। সেই সময়খিনিৰ ভৌগোলিক তথ্য, পুৰণি ধৰ্মমূলক গ্ৰন্থ, তামৰ ফলি, নানান স্মৃতি চিহ্ন আৰু চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ টোকাৰ পৰা কিছু কথা জানিব পৰা যায়। মহাভাৰত, কালিকা পুৰাণ, বিষ্ণু পুৰাণ আৰু যোগিনী তন্ত্ৰ আদিত কামৰূপ অৰ্থাৎ পুৰণি অসমৰ কথা নানান ঠাইত উল্লেখিত আছে আৰু সেইবোৰত পুৰণি কামৰূপৰ সীমা যিদৰে বৰ্ণিত আছে তাৰ পৰা ভূটান, পূব আৰু উত্তৰ-বংগ আৰু গোটেই অসম সেই পুৰণি কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল তাক নিঃসন্দেহে ক'ব পাৰি। ধৰ্মপুথিসমূহৰ এই তথ্যপাতিবোৰ যদিও কোনো ঐতিহাসিকে সন্দেহৰ চকুৰে চাইছে বা নানান কাল্পনিক কথাৰ সৃষ্টিৰ সম্ভেদ ইয়াৰ মাজত বিচাৰি পাইছে, তথাপিও চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ পুৰণি কামৰূপৰ সম্বন্ধে লিখি যোৱা টোকাৰ সম্বন্ধে কোনো ঐতিহাসিকে সন্দেহ প্ৰকাশ কৰা নাই। তেওঁ 7ম শতাব্দীৰ প্ৰথম ভাগত ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰে আৰু সেই সময়ৰ কামৰূপৰ শাসনকৰ্তা কুমাৰ ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ক্ৰমে কামৰূপ ভ্ৰমণ কৰি ইয়াৰ বিষয়ে এটি বিশদ টোকা তেওঁ লিখি থৈ যায়। হিউৱেন চাঙে এই টোকাত কামৰূপৰ যি চাৰিসীমাৰ কথা উল্লেখ কৰিছে সেইমতে গোটেই অসম, ভূটান আৰু উত্তৰ-বংগ আৰু মৈমনসিং জিলাৰ কিছু অংশ পুৰণি কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত। গেইট চাহাবৰ মতে সম্ভৱতঃ এই টোকাত বৰ্ণিত চাৰিসীমাৰ পৰা নগা পাহাৰ, লুচাই পাহাৰ আৰু মণিপুৰ কামৰূপ ৰাজ্যৰ বাহিৰত আছিল। এইবোৰ তথ্যপাতিৰ পৰা ভুটিয়া আৰু আমাৰ পূৰ্বপুৰুষসকল যে একেখন দেশতে একেলগে বাস কৰি একে সংস্কৃতিৰ মাজতে ডাঙৰ দীঘল হৈছিল তাত সন্দেহ নাই। শাৰীৰিক গঠন আৰু আচাৰ ব্যৱহাৰ আৰু সংস্কৃতিৰ ফালৰ পৰা বিচাৰ কৰি চালে ভুটিয়া আৰু অসমীয়াসকল যে সংশ্লিষ্ট গোষ্ঠীৰ লোক সেই বিষয়ে প্ৰমাণ পোৱা যায়। ভূতৰ বিষয়ে ইংৰাজসকলৰ নথিপত্ৰ আদিৰ পৰা পোৱা তথ্যৰ মতে এই ভূটাৰ ৰাজ্য ইয়াৰ বৰ্তমান ৰাজগোষ্ঠীৰ তলত বহুত দিনৰ পৰা থকা নাই। অতীতত এই ৰাজ্য ভুটিয়া টেমু নামেৰে এটা জনজাতিৰ অধীনত আছিল আৰু এই জনজাতি অসমৰ পুৰণি কছাৰীসকলৰ এটা ঠাল বিশেষ আছিল। প্ৰায় 200 বছৰ আগেয়ে এদল তিব্বতীয় সৈন্যই এই জনজাতিক আক্ৰমণ কৰি পৰাজিত কৰে আৰু সেই সৈন্যসকলে ভূটান ৰাজ্যত বসবাস কৰি তাৰ আদিম অধিবাসীসকলৰ লগত বিবাহ বন্ধন আদি সূত্ৰত আবদ্ধ হৈ পৰে আৰু সেই লোকসকলেই হ'ল বৰ্তমান ভুটীয়া লোকসকলৰ উপৰিপুৰুষ। ভূত বা বুট আৰু বড়ো বা বড়ো এই নামৰ সামঞ্জস্যৰ পৰাই ভুটীয়াসকল আৰু কছাৰীসকলৰ সম্বন্ধ যুগহত্ব উলিয়াব পাৰি। বৰ্তমান ভুটীয়া জনগণৰ বাসস্থান কেৱল ভুটীয়া পাহাৰৰ ওপৰতেই, কিন্তু তেওঁলোক এসময়ত অসমৰ সমতল ভূমিতো বাস কৰিছিল। এই কথাৰ সুস্পষ্ট প্ৰমাণ দিয়ে দুৱাৰ অঞ্চলৰ অৰ্থাৎ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাৰ উত্তৰ প্ৰান্তৰ জনজাতি অঞ্চলটোৰ বহু গাঁৱৰ নামত ভুটীয়া ভাষাৰ প্ৰভাৱ থকাৰ কাৰণে। উত্তৰ কামৰূপৰ বাস্কা অঞ্চলৰ বাস্কা শব্দৰ উৎপত্তি হৈছে ভুটীয়া বাংছা শব্দৰ পৰা। ভুটীয়া ভাষাত বাংছা শব্দৰ অৰ্থ হ'ল দুৱাৰ বা পদূলি। বৰ্তমানৰ তামোলপুৰৰ ৰাজহ বিভাগৰ নথিপত্ৰৰ মতে তামোলপুৰৰ নাম আছিল চাৰাংবাৰী। চাৰাং ভুটীয়া ভাষাৰ শব্দ আৰু অসমীয়াত ইয়াৰ অৰ্থ হ'ল লোণ। সম্ভৱতঃ ইয়াৰ ভুটীয়াসকলৰ অতি প্ৰয়োজনীয় বস্তু লোণৰ বেচা কিনা হোৱাৰ কাৰণে ইয়াৰ নাম চাৰাংবাৰী ৰখা হৈছিল। চাৰাংবাৰী ভুটীয়া আৰু অসমীয়া দুটা শব্দৰ মিলিত ৰূপ। এনেদৰে এই অঞ্চলটোত আৰু বহু ভুটীয়া গাঁৱৰ নাম এতিয়াও চলি আছে। ভুটীয়াসকল এটা সবল, সুস্থ, স্বাধীনচেতিয়া জনজাতি আৰু এই জনজাতিটোৱে বিদেশী আক্ৰমণ কোনো দিনাই সহ্য কৰা নাই আৰু সহজে বশ্যতাও তেওঁলোকে স্বীকাৰ কৰা নাই। আহোমসকলে অসম জয় কৰাৰ পিছত ভুটীয়াসকলে তেওঁলোকৰ ওপৰত নানা উপদ্ৰৱ কৰাৰ কথা বুৰঞ্জীত পোৱা যায়। ঠিক তেনেদৰে উত্তৰ ভাৰতত ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ লগে লগে ভুটীয়াসকলে
ইংৰাজসকলৰ অধীনস্থ ৰাজ্যবোৰ আক্ৰমণ কৰি কেইবাবাৰো ইংৰাজসকলক অতিষ্ঠ কৰি তুলিছিল। বৰ্তমান দুৱাৰ অঞ্চল বা বাস্কা অঞ্চল চিৰদিন ভুটীয়া আৰু কছাৰীসকলৰ বাসভূমি আছিল আৰু এই ঠাইৰ ওপৰত ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ লগে লগে এই সহজ সৰল আৰু স্বাধীনতাপ্ৰিয় জনজাতিটো ক্ষিপ্ৰ হৈ উঠি নানা যুদ্ধ বিগ্ৰহ কৰে আৰু সম্ভৱতঃ এই যুদ্ধ বিগ্ৰহৰ ফলতেই তেওঁলোকে সমতল ভূমি ত্যাগ কৰি পাহাৰৰ ওপৰত আশ্ৰয় লয়গৈ। ৰঙিয়াৰ পৰা প্ৰায় 8 মাইল উত্তৰে দ্বাৰকুছি নামে এখন ঠাই আছে। সেই ঠাই ভুটীয়াসকলৰ অসমত সোমোৱা দুৱাৰ বা মুখৰ নিচিনা আছিল কাৰণেই ইয়াৰ নাম দ্বাৰকুছি হৈছে বুলি শুনা যায়। ভুটীয়াসকলে এসময়ত অসমৰে প্ৰজা আছিল। এই কথা প্ৰমাণ পোৱা যায় কোচবিহাৰৰ ৰজা নৰনাৰায়ণে আহোমৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰাৰ সময়ত ঘোষণা কৰা আদেশ পত্ৰৰ পৰা। 1948 চনত অসমৰ উত্তৰ অঞ্চলৰ 32 বৰ্গমাইল মাটি ভূটানৰ অন্তৰ্ভুক্ত নোহোৱালৈকে অসমৰ তামোলপুৰ চাকুলত বহু ভুটীয়া প্ৰজা আছিল। অসমৰ প্ৰাচীনতম অধিবাসীবিলাক আছিল অষ্ট্ৰিক জাতি। সৰহসংখ্যক পণ্ডিতৰ মতে এই ভুটীয়াসকল অতীজতে চীন দেশৰ দক্ষিণ অঞ্চলৰ পৰা অহা মানুহ। ভুটীয়া লোকসকল মংগোলীয় জাতিৰ মানুহ আৰু এওঁলোকৰ আদিম বাসস্থান আছিল চীন দেশৰ উত্তৰ পশ্চিম অঞ্চল। দ্ৰাবিড় সভ্যতা, মংগোলীয় সভ্যতা আৰু আৰ্য সভ্যতা এই তিনিটা সুপ্ৰাচীন সভ্যতা আৰু সংস্কৃতিৰ মিলনথলী হ'ল এই অসম দেশ। সেয়েহে অসমে ভূটান, তিব্বত আৰু পূব এছিয়াৰ দেশসমূহৰ লগত যোগসূত্ৰ ৰাখিব পাৰিছে। প্ৰাকৃতিক বৈচিত্ৰ্য যেনে পাহাৰ, ভৈয়াম, সমতল জলবায়ুৰ বিভিন্নতা আৰু ৰাজনৈতিক প্ৰভাৱৰ কাৰণে এই মানুহবিলাকৰ শাৰীৰিক গঠন, আচাৰ ব্যৱহাৰ, সাজপাৰ আৰু ভাষা ধৰ্মৰ আদিৰ পাৰ্থক্য পৰিলক্ষিত হ'লেও এওঁলোকৰ সাংস্কৃতিক যোগসূত্ৰ সুস্পষ্ট আৰু সুদৃঢ়। ভুটীয়াসকলৰ ধৰ্ম উপাসনাৰ ওপৰত যদি দৃষ্টি দিয়া যায় তেতিয়া ভুটীয়া লোকসকলৰ প্ৰায়বোৰেই বৌদ্ধ ধৰ্মাৱলম্বী। কিন্তু বৌদ্ধ ধৰ্মাৱলম্বী হ'লেও ভুটীয়াসকলৰ আচাৰ ব্যৱহাৰলৈ লক্ষ্য কৰিলে দেখা যায় যে তান্ত্ৰিক ধৰ্মমতেও তেওঁলোকৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে। সেয়েহে গছৰ পূজা, কুকুৰা, গাহৰি আদি বলি দিয়া প্ৰথা ঠিক আমাৰ কছাৰী ভাইসকলৰ নিচিনা এওঁলোকৰ মাজতো আছে। এই তান্ত্ৰিক ধৰ্ম প্ৰচলনৰ ভূটানৰ ওপৰত পুৰণি কামৰূপৰ ধৰ্মৰ প্ৰভাৱ যেন অনুমান হয়। মন কৰিবলগীয়া যে ভুটীয়াসকলৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগত এটা বিশেষ সম্বন্ধ আছে। পুৰণি কালৰে পৰা প্ৰতি বছৰ শীতকালত ভুটীয়াসকল বেহাৰপাৰ কৰিবলৈ অসমলৈ আহোঁতে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। প্ৰকৃততে এই মন্দিৰ বৌদ্ধ মন্দিৰ নে বিশুদ্ধ হিন্দু মন্দিৰ সেই বিষয়ে মতদ্বৈত আছে। কিন্তু ভুটীয়াসকলে মাধৱৰ ঘাই মূৰ্তিক মহামুনি বুলি মানে। হয়গ্ৰীৱ মাধৱৰ বাওঁফালৰ দ্বিতীয় মূৰ্তিক তেওঁলোকে উগিয়ান গুৰু আৰু সোঁফালৰ মূৰ্তিক লালকানাই আৰু বাসুদেৱ আৰু হয়গ্ৰীৱৰ মূৰ্তিক দৰ্জিদলু, সাক্ষাথোবা আৰু হানচামুনি বোলে। নেতাই ধুবিনীৰ ঘাটক ভুটীয়াসকলে বুদ্ধদেৱৰ পৰিনিবাৰণ বা মৃত্যুৰ স্থান বুলি ভাবে। এনেদৰে এই ঠাইখিনিৰ ওচৰ পাজৰৰ আৰু বহু ঠাইত ভুটীয়াসকলে বুদ্ধদেৱৰ লগত জড়িত থকা বুলি ভাবে আৰু ভক্তি কৰে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰো ভুটীয়া শিষ্য আছিল। ভুটীয়াসকলৰ ভাষা পৰিচয়। ভুটীয়াসকলৰ ভাষা তিব্বতীয় ভাষাৰ লগত সামঞ্জস্য থকা এটা উপভাষা। কিন্তু এই উপভাষাৰ ভূটানৰ ভিতৰতে অনেক প্ৰভেদ আছে। এই প্ৰভেদ অৱশ্যে খুব স্বাভাৱিক, কিয়নো যান বাহনৰ প্ৰচলন নোহোৱাৰ বাবে এফালৰ মানুহৰ লগত আনফালৰ মানুহৰ আদান প্ৰদান খুবেই কম। কিন্তু এই উপভাষাটোৰ বড়ো ভাষাৰ লগত যথেষ্ট মিল থকা দেখা যায়। উদাহৰণস্বৰূপে মই ভাত খাওঁ এই কথাষাৰি ভুটীয়া ভাষাত ক'বলৈ হ'লে হ'ব আংটু চানি আৰু বড়ো ভাষাত হ'ব আংখাম জানো। তাই ক'লৈ যায় এই কথাষাৰি ভুটীয়া ভাষাত হ'ব চুমাজুনি আৰু বড়ো ভাষাত নুংবুহা থাংনু। ভুটীয়া তিৰোতাই কছাৰী দখনাৰ নিচিনা এবিধ কাপোৰ পিন্ধে আৰু ভুটীয়া ভাষাত ইয়াক দঞ্জা বোলে। ভুটীয়াসকলৰ মাহ আৰু বাৰৰ হিচাপ। ভূটানত আমাৰ দৰে 12 মাহে এবছৰ ধৰা হয়।
আৰু এই মাহবোৰত দিন গণনা সদায় সমান নাথাকে। যেনে কোনো মাহ 30 দিনীয়া আৰু কোনো মাহ 31 দিনীয়া হয়। এওঁলোকৰ মাহবোৰৰ কিন্তু কোনো নাম নাই। প্ৰথম মাহ, দ্বিতীয় মাহ এইদৰে এওঁলোকৰ মাহ গণনা কৰা হয়। আৰু বছৰৰ প্ৰথম তাৰিখ অৰ্থাৎ তেওঁলোকৰ মতে প্ৰথম মাহৰ প্ৰথম তাৰিখ আমাৰ ফাগুন মাহৰ অমাৱস্যাৰ তিথি মিলে। ভুটীয়াসকলৰ উৎসৱ পাৰ্বণ কেনেধৰণৰ? ভুটীয়াসকলৰ জাতীয় উৎসৱ হ'ল সাধাৰণতে 3টা। এটা হ'ল তেওঁলোকৰ বছৰৰ প্ৰথম তাৰিখত, ইয়াক লোখৰ বোলা হয়। এই উৎসৱত তেওঁলোকে ল'ৰা ছোৱালীৰ সৈতে সকলোৱে মিলিজুলি ভোজ ভাত খায় আৰু নাচ গান কৰে। ভুটীয়াসকলৰ আটাইবোৰ উৎসৱত কাঁড় ধনু খেলে প্ৰাধান্য লাভ কৰে। দ্বিতীয় উৎসৱ হ'ল সপ্তম মাহৰ 11 তাৰিখে। এই উৎসৱক বোলা হয় নম্বাগুজুম অৰ্থাৎ 9টা পাপ কৰ্মৰ প্ৰায়শ্চিত্ত। স্থানীয় প্ৰথা মতে এই উৎসৱ বেলেগ বেলেগ ধৰণে পালন কৰা হয়। কোনোৱে এই উৎসৱত পশু আদি বলি বিধান কৰে। তেওঁলোকৰ তৃতীয় উৎসৱটো হ'ল নিজু। এই উৎসৱ হয় দাঁতক মাহৰ প্ৰথম দিনত। এই উৎসৱ মাঘ বিহুৰ সমসাময়িক আৰু একেধৰণৰ। এই উৎসৱত তেওঁলোকৰ খোৱা বোৱা নৃত্য গীতৰ মহা পয়োভৰ হয়। বিহুৰ নিচিনা ভুটীয়াসকলৰো নৃত্য গীততো ভোৰতাল, ঢোল আৰু পেঁপা আদিৰ নিচিনা বাদ্যযন্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰে। ভুটীয়াসকলৰ বিয়া বাৰু সম্বন্ধে ভুটীয়াসকলৰ বিবাহ প্ৰথা তেনেই সহজ হ'ল। অধিক ক্ষেত্ৰত পিতৃ মাতৃ আৰু অভিভাৱকসকলৰ নিৰ্দেশ আৰু প্ৰচেষ্টাতে বিবাহ সম্পন্ন হয় আৰু ছোৱালী দৰা ঘৰলৈ বোৱাৰী ৰূপে যায়। কোনো ক্ষেত্ৰত ল'ৰা ছোৱালী নিজৰ পচন্দ মতে বিয়া কৰে। কেতিয়াবা ল'ৰা গৈ ছোৱালীৰ ঘৰত ঘৰ যোৱা হৈ ৰয়। ঘৰ যোৱা হোৱাৰ ল'ৰাই নিজ পিতৃৰ সম্পত্তিৰ পৰা বঞ্চিত হয়। আন ক্ষেত্ৰত সম্পত্তিৰ উত্তৰাধিকাৰৰ ভাগ ল'ৰা ছোৱালী সমান। ভুটীয়াসকলৰ মতা মাইকী সমানে খেতি বাতি, বোৱা কটা, ৰন্ধা বঢ়া আদি সকলো কাম সমানে কৰে। নাৰী আৰু পুৰুষ সকলো বিষয়তে দায়িত্ব আৰু অধিকাৰ সমান। এই ক্ষেত্ৰত তেওঁলোকৰ এনেবোৰ প্ৰথা আমাতকৈ বহু উন্নত ধৰণৰ। ভুটীয়াসকলৰ বোৱা কটা আৰু চাৰু শিল্প। অসমৰ নিচিনা ভূটানতো তাঁত শিল্প এটা প্ৰধান শিল্প। ভুটীয়াসকলে কম্বল, বিচনা চাদৰ, কাৰ্পেট, জিন আৰু সাজপাৰৰ কাপোৰ তেওঁলোকে তাঁতত বয়। বেত আৰু বাঁহৰ পানী কঢ়িয়াই নিব পৰা, খাদ্যবস্তু আদি থ'ব পৰা সুন্দৰ পাত্ৰ আদি তেওঁলোকে খুব সুন্দৰকৈ সাজিব পাৰে। ভুটীয়া কাপোৰ আৰু বাঁহ বেতৰ বস্তুবোৰৰ ওপৰত খটোৱা কাৰুকাৰ্যবোৰ দেখিলে অতি পুৰণি কলাৰ প্ৰতিচ্ছবি যেন লাগে আৰু সেইবোৰৰ শিল্প নিপুণতা অতি উৎকৃষ্ট মানৰ। ইয়াৰ উপৰিও তেওঁলোকে পিতল, লো আৰু চামৰাৰ নানা ধুনীয়া বস্তু তৈয়াৰ কৰিব জানে। ভুটীয়াসকলৰ সাজপাৰৰ ধৰণ। ভুটীয়া পুৰুষসকলে ব্যৱহাৰ কৰা পোছাকৰ ভিতৰত সাধাৰণতে থাকে এটা চুটি পেণ্ট। ইয়াক তেওঁলোকে কাণ্ডম বোলে। কিছুমানে দীঘল পেণ্টটো পিন্ধে আৰু ইয়াক তেওঁলোকে চিনডম বোলে। কামিজৰ নিচিনাকৈ তেওঁলোকে তলত চোলা পিন্ধে আৰু ইয়াক তেওঁলোকে খিনজাং বোলে। এইবোৰৰ উপৰিও তেওঁলোকে এটা দীঘল কোট পিন্ধে আৰু তাক তেওঁলোকে গো বোলে। গোৰ ওপৰত কঁকালত এডাল কাপোৰৰ ফিটা বান্ধে আৰু এই ফিটা বা পেটিডালক তেওঁলোকে কেৰে বোলে। গো সাধাৰণতে আঁঠুৰ ওপৰলৈকে পিন্ধে আৰু মূৰত তেওঁলোকে টুপি পিন্ধে আৰু ভুটীয়া ভাষাত এই টুপিক চাম্বু বোলে। ভুটীয়া মহিলাবিলাকৰ পোছাক সাধাৰণতে এটা চেমিজৰ নিচিনা দীঘলীয়া চোলা। এই চোলাক তেওঁলোকে গুচুম বোলে। কামিজৰ নিচিনা চোলাও ভুটীয়া মহিলাসকলে পৰিধান কৰে। ইয়াক তেওঁলোকে টেগু বোলে। ইয়াৰ উপৰিও হাত নোহোৱা দীঘলীয়া কোটো তেওঁলোকে পিন্ধে আৰু ইয়াক তেওঁলোকে কিৰা বোলে। কঁকালৰ তলত কছাৰী দখনাৰ নিচিনা এখন চাদৰো কেতিয়াবা তেওঁলোকে মেৰিয়াই লয় আৰু ইয়াক ভুটীয়া ভাষাত দমজা বোলে। ভুটীয়া মহিলাবোৰেও মূৰত টুপি পিন্ধে আৰু কোটৰ তলত বুকুৰ ওপৰত তেওঁলোকে সৰু ল'ৰা ছোৱালী আৰু আন বস্তুসমূহে অনা নিয়া কৰে। ভুটীয়াসকলৰ দৰঙা মেলা।
ৰঙিয়াৰ পৰা প্ৰায় 30 মাইল দূৰৈত কামৰূপ জিলাৰ উত্তৰ প্ৰান্তৰ ভূটান পাহাৰৰ পাত দেশত দৰঙা নামে এখন ঠাই আছে। এই ঠাইখন তামোলপুৰ চাৰ্কুলৰ অন্তৰ্গত। বাৰিষা ভূটানৰ পৰা নামি অহা পাহাৰীয়া নদীবিলাকে ভৈয়ামত তাণ্ডৱ লীলা চলায়। কিন্তু শৰৎকালৰ আৰম্ভণিৰ পৰাই বসন্তৰ শেষলৈকে বৰ্ষাকালৰ অনাদিত্য এই ঠাইডোখৰতে হৈ উঠে জনকোলাহলপূৰ্ণ এখন আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ আৰু ভুটীয়া তথা অসমবাসীৰ সাংস্কৃতিক মিলন ক্ষেত্ৰ। হাজাৰ হাজাৰ ভূটানবাসী ৰাইজ, ডেকা বুঢ়া, শিশু, যুৱক যুৱতী পাহাৰৰ পৰা নামি আহে পিঠিত বোজা লৈ। আজিৰ যুগতো এই বোজাই তেওঁলোকৰ একমাত্ৰ সম্বল। ভূটানৰ উৎপন্ন হোৱা বস্তু ৰপ্তানিৰ বাবে আৰু তেওঁলোকৰ প্ৰয়োজনীয় পণ্য আমদানিৰ কাৰণে। বহু সংখ্যক অসমীয়া আৰু মাৰোৱাৰী ব্যৱসায়ীয়ে ভূটানীয়াসকলৰ পৰা বস্তু কিনে আৰু তেওঁলোকৰ আৰু প্ৰয়োজনীয় বস্তু বিক্ৰী কৰে আৰু ইয়াকে বোলা হয় দৰঙা মেলা। ভূটানৰ তৎকালীন প্ৰধানমন্ত্ৰী ৰাজা উৰগেন ড্ৰজিয়ে 1894 চনত এই মেলা বা বজাৰ আৰম্ভ কৰে আৰু তেওঁক ইংৰাজ চৰকাৰে ৰাজা উপাধিৰে বিভূষিত কৰে। তেওঁ দেশৰ কৃষিজাত বস্তুবিলাক ভাৰতবৰ্ষৰ বজাৰত বিক্ৰী কৰিবৰ মনেৰে এখন উপযুক্ত ঠাই উলিয়াবলৈ তেওঁ গোটেই সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰে। সেই সময়ত ভূটানৰ ঘাই উৎপন্ন বস্তু আছিল লা আৰু এই লাৰেই প্ৰথমে দৰঙা মেলাত আৰম্ভ কৰে। ৰঙিয়াৰ পৰা প্ৰায় 30 মাইল দূৰত এই 30 মাইল দূৰ তেতিয়া আছিল নানা হিংস্ৰ জীৱ জন্তুৰ বাসভূমি। পোনপ্ৰথমে বৰপেটাৰ পৰা 2-3জনমান বেপাৰী কঠোৰ পৰিশ্ৰম কৰি দৰঙা মেলালৈ গৈ ভুটীয়া ৰাইজৰ লগত বাণিজ্য সূত্ৰ স্থাপন কৰে। বৰ্তমান ৰঙিয়াৰ পৰা দৰঙালৈ গড়কাপ্তানি বিভাগৰ ৰাস্তা হৈছে আৰু এতিয়া চলাচল পথ অতি সুগম হৈ পৰিছে। দৰঙাৰ বাহিৰেও সৰভাং, কালিংপুং, ফলাকটা, আলিপুৰ আৰু ওদালগুৰি আদি ঠাইত ভুটীয়াসকলৰ বাণিজ্য কেন্দ্ৰ আছিল। কিন্তু ৰজা উৰগেন ড্ৰজিয়ে দৰঙাকেই অসমৰ ভিতৰত সৰ্ববৃহৎ বাণিজ্যৰ কেন্দ্ৰ স্থাপন হিচাপে নিৰ্ধাৰণ কৰাৰ ঘাই কাৰণ আছিল ভূটানৰ উৎপন্ন সামগ্ৰীবিলাক কঢ়িয়াই আনিবলৈ দৰঙাৰ বাহিৰে আন ঠাইবিলাক সিমান সুগম নাছিল। সেয়েহে বজাৰবিলাকৰ ভিতৰত আটাইতকৈ বেছি বস্তু আমদানি হৈছিল দৰঙা মেলাত। ইয়াৰ আন এটা কাৰণ আছিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ বছৰে বছৰে ভুটীয়াসকল তীৰ্থযাত্ৰা কৰিবলৈ অহাটো। ভাৰত আৰু ভূটানৰ বাণিজ্য সম্বন্ধ। 1775 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পোনপ্ৰথমে ভূটান আৰু ভাৰতবৰ্ষৰ মাজত বাণিজ্য স্থাপন কৰিবলৈ ভূটান ৰজাৰ অনুমতি লৈছিল। 1875 চনত চিনচুলীয়া সন্ধিৰ 9ম দফাৰ মতে ভাৰতবৰ্ষ আৰু ভূটানৰ মাজত শুল্কবিহীন বেহা বেপাৰৰ এখন চুক্তি হৈছিল। কিন্তু এই চুক্তি স্বত্তেও ইংৰাজ গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ ৰাজত্বকালত কোনো ভাৰতীয় বা ইংৰাজ বণিকক ভূটানৰ এলেকাত বাণিজ্য কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু ভুটীয়াসকলে এতিয়াৰ দৰে তেতিয়াও বজাৰবিলাকত বেপাৰ বাণিজ্য চলাই আছিল। 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষ আৰু ভূটান চৰকাৰৰ মাজত সম্বন্ধ বেছি সৌহাৰ্দ্যপূৰ্ণ আৰু সুদৃঢ় হৈছিল। অসমৰ উত্তৰ অঞ্চলৰ 32 বৰ্গ মাইল মাটি ভাৰত চৰকাৰে ভূটান চৰকাৰক দান কৰাৰ ফলত দুয়ো ৰাষ্ট্ৰৰ মাজত শুল্কহীন বাণিজ্য সম্বন্ধ উন্নত হৈ উঠিছিল। ভুটীয়াসকলৰ আৰ্থিক অৱস্থা। ভূটানবাসী ৰাইজৰ অৰ্থনৈতিক অৱস্থা বৰ উন্নত নহ'লেও অভাৱো তাত ইমান নাই। তাৰ কাৰণ তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ প্ৰণালী এতিয়াও অধীন। এই প্ৰকৃতিৰ সন্তানসকলে এতিয়াও প্ৰকৃতিৰ বুকতে তেওঁলোকৰ অন্ন সংস্থান কৰিয়ে সন্তুষ্ট আছে। তেওঁলোকৰ জীৱন যাপনৰ প্ৰণালী বৰ সহজ সৰল। সেয়েহে আধুনিক যুগৰ সমস্যাবহুল জীৱন ধাৰণত ঘাত প্ৰতিঘাতৰ পৰা তেওঁলোক এতিয়া বহু দূৰত। তাৰ উপৰিও কোনো ভুটীয়া পৰিয়ালে প্ৰয়োজনতকৈ অত্যাধিক সম্পত্তি ব্যৱহাৰ কৰিলে ৰাজকোপত পৰে। সেইকাৰণে ভূটানত ধনী মানুহ নাই বুলিবই পাৰি। কৃষিৰ কাৰণে জলসিঞ্চনৰ সুবিধা থকা বহু মাটি এতিয়াও পৰি আছে। কিন্তু জলসিঞ্চনত অধিক ব্যয় কৰিবলৈ কোনেও আগ নাবাঢ়ে, হয়তো ৰাজকোপৰ ভয়ত বা ভৱিষ্যতৰ অনিশ্চয়তাৰ কাৰণে। ইয়াৰ ঘাই উৎপন্ন শস্য হ'ল ধান, গম, মাকৈ আৰু সৰিয়হ। আলু, সুমথিৰা, জলকীয়াও ইয়াত প্ৰচুৰ পৰিমাণে হয়। কুটিৰ শিল্পও
অতি পুৰণিকলীয়া চৌখিন বস্তু তেওঁলোকে তৈয়াৰ কৰে আৰু সেইখিনি প্ৰায় নিজৰ ব্যৱহাৰৰ কাৰণে কৃষি সা সঁজুলিবিলাকো তেওঁলোকে নিজে তৈয়াৰ কৰি লয় কম্বল বিছনা চাদৰ আৰু বাঁহৰ তৈয়াৰী কিছুমান বস্তু তেওঁলোকে ৰপ্তানি কৰে ভূটানৰ অৰণ্যভূমি সুবৃহৎ আৰু ইয়াত মূল্যৱান কাঠ পোৱা যায় কাঠ আৰু লা ভুটীয়া ৰাজ্যৰ আটাইতকৈ বেছি মূল্যৱান জাতীয় সম্পত্তি গোপালন ভূটান ৰাজ্যৰ এটা ডাঙৰ ব্যৱসায় যদিও এই ব্যৱসায়ৰ সৰহখিনি ভূটানবাসী নেপালীসকলৰ হাতত ভূটানবাসী ৰাইজে সাধাৰণতে দৰঙা মেলালৈ বিভিন্ন বয়বস্তু ইয়াত তেওঁলোকে বিক্ৰী কৰিবলৈ আহে যেনে আলু হুমথিৰা জলকীয়া লা মম কষ্টৰী মাখন ভুটীয়া কাপোৰ ঘোঁৰা গৰু কুকুৰ ইত্যাদি প্ৰতি বছৰে এই মেলাত ভুটীয়াসকলে প্ৰায় 10-15 লাখ টকা বস্তু বিক্ৰী কৰে তেওঁলোকে দৰঙা মেলাৰ পৰা বছৰি বিভিন্ন ধৰণৰ বস্তু কিনি লৈ যায় যেনে লোন নাৰিকল তেল কেৰাচিন তেল কাপোৰ সূতা পিতল এলুমিনিয়াম ধপাত লোৰ সা সঁজুলি বিড়ি চিগাৰেট দিয়া চলাই শুকান মাছ ইত্যাদি এইবিলাক বস্তুৰ মূল্যও প্ৰতি বছৰে ভুটীয়াসকলে বিক্ৰী কৰা বস্তুৰ মূল্য প্ৰায় সমান অৰ্থাৎ 10-15 লাখ টকা হৈ গৈ বন্ধুসকল আজি ভিডিঅ'ত ভুটীয়া জনগোষ্ঠীটোৰ বিষয়ে কিছু কথা এই ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিছিলোঁ ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি লৈ যেন ধন্যবাদ জয় অসম